নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ২৭ মে। ৰাজ্যবাসীলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৩১টাকৈ ছুপাৰ ক্ৰান্তি। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত ৩,০০০ টকা সোমাই দিব। এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট। যদি আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছে, চৰকাৰী কৰৰ প্ৰথম কিছু টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত। কিন্তু কেতিয়া চৰকাৰী কৰৰ টকা সোমাব? আপোনাৰ কথা প্ৰতিজন মহিলাই ২০০০ টকাৰ চেক লাভ কৰিছে। এতিয়া অতি শীঘ্ৰে ২৫,০০০ টকা সোমাই দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। PM কিষাণৰ 23 নং কিস্তিক লৈ বৃহৎ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কৃষকসকলৰ টকা বৃদ্ধি কৰা হৈছে। ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব ৫টা নতুন সামগ্ৰী। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যবাসীলৈ বিজেপিৰ ৩১টা ক্ৰান্তি। বৃদ্ধি পাব অৰুণোদয়ৰ ধনৰাশি। ১২৫০ টকা নহয় ৩,০০০ টকা লাভ কৰিব অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীয়ে। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে? অৰুণোদয় আঁচনিৰ টকা কিমান তাৰিখত সোমাই দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই? মহিলাসকলে ৱেইট কৰি আছে। প্ৰতি মাহৰ ১০ তাৰিখত অৰুণোদয় আঁচনিৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ক লৈ ভাল খবৰ দিছে। ২ দিনৰ ভিতৰতে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত ৩,০০০ টকা সোমাই দিব। অৰুণোদয়ৰ তালিকাত নাম থাকিলে আপুনি অতি শীঘ্ৰে আপোনাৰ বেংক একাউণ্টৰ KYC কৰিব লাগিব। যদি আপোনাৰ একাউণ্টটো এক্টিভ নাই, এক্টিভ কৰি ৰাখক। যিকোনো মুহূৰ্তত আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনি ৩,০০০ টকা সোমোৱা মেছেজ আহিব পাৰে। চাহ শ্ৰমিকৰ বৃদ্ধি পাব মজুৰি। চাহ শ্ৰমিকসকলৰ বাবে ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি এজন চাহ শ্ৰমিক তেনে ক্ষেত্ৰত আপোনাৰ দৰমহা বৃদ্ধি পাব। চাহ শ্ৰমিকৰ পাৰিশ্ৰমিক ২৮০ টকাৰ পৰা হ'বগৈ ৫০০ টকা। ৫ বছৰত ২ লাখ যুৱক যুৱতীয়ে পাব চৰকাৰী চাকৰি। চৰকাৰী চাকৰি নোপোৱা যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ দিছে। ১ টকাও নিদিয়াকৈ লাভ কৰিব আপুনি চৰকাৰী চাকৰি। গ্ৰেড ৩, গ্ৰেড 4ৰ জৰিয়তে আপুনি চৰকাৰী চাকৰি লাভ কৰিব। ২ লাখকৈ চাকৰি প্ৰদান কৰিব ৫ বছৰৰ পিছত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি। কেৱল ইয়াই নহয়, ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে পাব ফ্ৰী ৰেচন। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? যদি আপোনাৰ ৰেচন কাৰ্ড আছে, ১ টকাও নিদিয়াকৈ লাভ কৰিব ৰেচনৰ সামগ্ৰী। দালি, চেনি, নিমখ লগতে পাব মিঠাতেল। অসমকে বানমুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, অতি শীঘ্ৰে আপুনি ৰেচন কাৰ্ডৰ KYC কৰক। ১ তাৰিখৰ পৰা নতুনকৈ আৰম্ভ হ'ব KYCৰ কাম কাজ। আপুনি ১০ দিনৰ ভিতৰতে ৰেচন কাৰ্ডৰ KYC কৰিব লাগিব। যিসকলে ৰেচন কাৰ্ডৰ আগতীয়াকৈ KYC কৰিছে সেইসকলে হিতাধিকাৰী কৰিব নালাগে। যিসকলে হিতাধিকাৰী কৰা নাই অকল সেইসকলে হিতাধিকাৰীয়ে কৰিব লাগিব। অসমক বানমুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লাখপতি বাহিনীয়ে লাভ কৰিব ২৫,০০০ টকা। যদি আপুনি ১০,০০০ টকাৰ চেক পাইছে, অতি শীঘ্ৰে আপোনালোকৰ বেংক একাউণ্টত ২৫,০০০ টকা সোমাই দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু আপুনি ১০,০০০ টকাৰে কিবা এটা ব্যৱসায় কৰিব লাগিব, কিয়নো চৰকাৰী কৰ্মচাৰীসকলে ঘৰে ঘৰকৈ নিৰীক্ষণ কৰিব আপুনি ১০,০০০ টকাৰে কি কাম কৰিছে বা কি ব্যৱসায় কৰিছে। আপুনি হাঁহৰ ফাৰ্ম, ছাগলীৰ ফাৰ্ম, আপুনি কুকুৰাৰ ফাৰ্ম এটাও দিব পাৰে বা আপুনি এটা দোকানত দিব পাৰে। যিকোনো এটা কাম কৰিলেহে আপোনাৰ বেংক একাউণ্টত পৰৱৰ্তী কিস্তি ২৫,০০০ টকা সোমাই দিব। কিন্তু কেতিয়া ২৫,০০০ টকা সোমাব এতিয়ালৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰিখ ঘোষণা কৰা নাই। তাৰিখ ঘোষণা কৰিলে নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। ১৫ লাখকৈ লোকে লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী ঘৰ। আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' ৰেকিং কৰিছে নেকি? সকলো একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰিব। যিসকলে হিতাধিকাৰীয়ে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পৰা নাই, নতুনকৈ কৰিব পাৰিব আবেদন। কেনেকৈ আবেদন কৰিব, কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব? যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে, কেতিয়া চৰকাৰী ঘৰৰ টকা সোমাব? আগষ্ট মাহতে কোটি কোটি লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা সোমাই দিব। অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বহিষ্কাৰ কৰা হ'ব। মিছন বসুন্ধৰাৰ জৰিয়তে ভূমিৰ অধিকাৰ দিয়া হ'ব। যিসকলে এতিয়ালৈকে ভূমিৰ অধিকাৰ পোৱা নাই সেইসকলৰ বাবে ভাল খবৰ আহি পৰিছে। প্ৰাক আৰু প্ৰাথমিকৰ পৰা স্নাতকোত্তৰলৈ শিক্ষা হ'ব সম্পূৰ্ণ বিনামূলীয়াকৈ। এতিয়াৰ পৰা ১ টকা প্ৰয়োজন নহয়, সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব আপুনি শিক্ষাদান। ১০ লাখ যুৱক যুৱতীয়ে পাব ২ লাখকৈ টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ব্যৱসায় কৰিবলৈ এই টকা প্ৰদান কৰিব যুৱক যুৱতীসকলক। ক্ষুদ্ৰ আৰু উপান্ত কৃষকক দিব ১১,০০০কৈ টকা। আপুনি এজন প্ৰকৃত কৃষক নেকি? আপোনাৰ বেংক একাউণ্টত PM কিষাণ ধন পায় নেকি? তেনে ক্ষেত্ৰত PM কিষাণৰ টকা বৃদ্ধি কৰা হ'ব। আগতে বছৰে কৃষকৰ বেংক একাউণ্টত ৬,০০০ টকা প্ৰদান কৰা হৈছিল, কিন্তু এতিয়া কৃষকৰ বেংক একাউণ্টত ৬,০০০ টকাৰ পৰিৱৰ্তে ১১,০০০ টকালৈ বৃদ্ধি কৰা হ'ব। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ আহিব অতি শীঘ্ৰে। ২৩ নং কিস্তিৰ টকা অতি শীঘ্ৰে ৰিলিজ কৰা হ'ব।
ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বাবে মন্ত্ৰী গোটৰ পৰামৰ্শ কাৰ্যকৰীৰ ব্যৱস্থা 26 ৰণ্ডকৰ বজাই বিজেপিয়ে মুকলি কৰিলে সংকল্প পত্ৰ আৰু সংকল্প পত্ৰত 31টাকৈ বৃহৎ সংকল্প পত্ৰত উল্লেখ আছে আৰু 31টাকৈ প্ৰতিশ্ৰুতি আখৰ আখৰে পালন কৰিব বিজেপি চৰকাৰে আৰু অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা 2 দিনৰ ভিতৰতে অৰুণোদয় আঁচনিৰ পৰা কেইবাটাও আঁচনিৰ টকা সোমাই দিব আপোনালোকৰ বেংক একাউণ্টত তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মুছলমানৰ নিজৰ শৰীয়ত আইন আছে বুলি মন্তব্য কৰিছে ইউচিচিৰ পৰা বাদ দিয়ক মুছলমানসকলক ইউচিচি বনাই থাকক কিন্তু মুছলমানক বাদ দিয়ক কোৰাণৰ নিয়ম মানিব মুছলমানসকলে ইউচিচিয়ে মুছলমান ধৰ্মীয় নিয়ম খৰ্ব কৰিব পাৰ্চনেল ল 1400 বছৰ আগৰ পৰাই চলি আছে আৰু মহিলাই নিজৰ অধিকাৰ পাই আছে প্ৰত্যেকটো জাতিৰ বাবে নিজৰ বিবাহৰ নিয়ম আছে বুলি মন্তব্য কৰিছে বিধানসভাত গজি উঠিছে ইউডিএফৰ বিধায়কে মুছলমানৰ নিজৰ শৰীয়ত আইন আছে বুলি মন্তব্য কৰিছে ইউডিএফৰ ফালৰ পৰা তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ পেট্ৰল ডিজেলৰ দাম বৃদ্ধিক লৈ বিধানসভাত ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইন্ধনৰ নাটনিৰ মাজতে ৰাজ্যবাসীলৈ বিশেষ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ যাতে ইন্ধনৰ নাটনে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি নকৰে তাৰ ব্যৱস্থা ল'ব জুলাইত নতুন বাজেট অসমৰ জনসাধাৰণৰ বাবে বৃদ্ধি কৰিব হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা জুলাই মাহতে নতুন বাজেট ঘোষণা কৰা হ'ব আৰু যাৰ জৰিয়তে বৃহৎ সকাহ প্ৰদান কৰিব জনসাধাৰণক মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে ৰাজ্যজুৰি প্ৰশাসনক কঠোৰ নিৰ্দেশনা জাৰি কৰিছে 20 মাৰ্চ 2026 থকা সামগ্ৰীৰ মূল্য বহাল ৰাখিব লাগিব ৰাজ্যত চোৰাং ব্যৱসায়ী ৰোধ কৰিবলৈ ৰাজ্যজুৰি প্ৰশাসনক কড়া নজৰ নিৰ্দেশনা জাৰি কৰিছে কোনো ব্যৱসায়ীয়ে অতিৰিক্ত দাম ল'লে তাৎক্ষণিক লোৱা হ'ব একশ্যন 20 মাৰ্চ 2026 আৰু বৰ্তমান সামগ্ৰীৰ মূল্যৰ তালিকা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে চাউলৰ মূল্য প্ৰতি কেজিত 37.75 টকাৰ পৰা 37.82 টকালৈ বাঢ়িছে কেৱল ইয়াই নহয় মগুৰ দাইলত 108.21 টকাৰ পৰা আৰম্ভ কৰি 108.96 টকালৈ বৃদ্ধি পাইছে আপোনাৰ অঞ্চলত কিমান টকা চাউলত বৃদ্ধি পাইছে কমেণ্ট বক্সত জনাব মচুৰ দাইলত 86.83 টকাৰ পৰা 89.75 টকালৈ বৃদ্ধি পাইছে চেনিত 48.45 টকাৰ পৰা 48.70 টকালৈ বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ দাম বৃদ্ধিয়ে অসমত সামগ্ৰীৰ দাম বৃদ্ধি কৰিব পাৰে বুলি বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে ইৰাণ আমেৰিকাৰ যুদ্ধই ভাৰতত থকা অসমলৈ বেয়া দিন আহিছে বুলি মন্তব্য কৰিছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বাঢ়িলেও বোজা জনতাৰ ওপৰত দিয়া নহ'ব বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৱশেষত সদনৰ মজিয়াত কৰিছে বৃহৎ ঘোষণা তাৰ বাবে মূল্য নিয়ন্ত্ৰণ ফাণ্ড তৈরি কৰিব ৰাজ্য চৰকাৰে ইৰাণ আমেৰিকাৰ যুদ্ধ শেষ নহ'লে ভাৰতে ইয়াৰ পৰা ৰক্ষা নাপাব পেট্ৰল ডিজেলৰ দাম বৃদ্ধিক লৈ বিধানসভাত ডাঙৰ ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বিজেপি চৰকাৰক অপেন চেলেঞ্জ কংগ্ৰেছৰ সমষ্টি পুনৰ নিৰ্ধাৰণ নকৰাকৈ মহিলা সংৰক্ষণ বিল আনক বিজেপিয়ে মহিলাক দাল হিচাপে ব্যৱহাৰ কৰি সুবিধা ল'ব বিচাৰিছে বিজেপি চৰকাৰে 2023 চনতে গৃহীত হোৱা মহিলা বিধেয়ক কিয় কাৰ্যকৰী নহ'ল কংগ্ৰেছ দলে মহিলাক সৰ্বোচ্চ আসন দিছে কংগ্ৰেছে দিলে ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি পাতিছে আৰু কংগ্ৰেছে ইন্দিৰা গান্ধীক ভাৰতৰ মহিলা প্ৰধানমন্ত্ৰী পাতিছে আৰু প্ৰথম মহিলা মুখ্যমন্ত্ৰী লোকসভাৰ প্ৰথম মহিলা অধ্যক্ষ সকলে কংগ্ৰেছে পাতিছে অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আনোৱাৰ টাইমুৰক কংগ্ৰেছে পাতিছে আৰু সেই কংগ্ৰেছক বিজেপিয়ে সমালোচনা কৰিলে ভাল নেদেখি কংগ্ৰেছে 26 নিৰ্বাচনত 13 গৰাকী মহিলা প্ৰাৰ্থী দিছে বিজেপি মাত্ৰ 7 গৰাকী মহিলাকে নিৰ্বাচনৰ বাবে আগুৱাই দিছে ইয়া হৈছে কংগ্ৰেছ বিজেপিৰ মাজত মহিলাৰ প্ৰতি সন্মানৰ পাৰ্থক্য বিজেপিক তুলনা কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ হয় জাকিৰ হুছেইন সিকদাৰে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব সমষ্টি পুনৰ নিৰ্ধাৰণ নকৰাকৈ মহিলা সংৰক্ষণৰ বিল আনক বিজেপিয়ে এনেকুৱাকৈ ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ গৰুৰ কুৰবানী বন্ধ কৰক আৰু জাতীয় পশুৰ মৰ্যাদা দিয়ক আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে গৰুৰ বাবে বিশেষ আইন আনক গৰু হত্যাৰ পক্ষে আমি কেতিয়াও নাই গৰুৰ পৰিৱৰ্তে ছাগলী অথবা ডুম্বা কোৰবানী দিয়ক মুছলমান সমাজে গণিধন বৰ্জন কৰক মৌলানা আহমেদ সৈয়দ গোবিন্দৰ আহ্বান হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে মৌলানা আহমেদ সৈয়দ গোবিন্দপুৰীৰ আহ্বান জনাইছে মুছলমান সমাজলৈ গৰুৰ কুৰবানী বন্ধ কৰক আৰু জাতীয় পশুৰ মৰ্যাদা দিয়ক বুলি মন্তব্য কৰিছে তাৰ
অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ চৰকাৰী বিষয়া কৰ্মচাৰীয়ে বতবাস এৰক নহ'লে পৰিব ভয়ংকৰ বিপদত সাধাৰণ জনতাক হাৰাশাস্তি কৰিলে বিষয়া কৰ্মচাৰী বিপদ নিশ্চিত আৰক্ষী বিষয়া কনষ্টেবল কোনেও হাৰি যাব নোৱাৰিব এতিয়াৰ পৰা বন বিভাগতে হওক বা চাৰ্কেল অফিচতে হওক সকলোৱে সাৱধান হওক কোনেও জনতাৰ পৰা ঘোষ লোৱাৰ কথা ভুলতে নাভাবিব কাম নকৰি জনতাক হাৰাশাস্তি কৰিলে মই শুধৰাই দিম নেকি এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে চিধাই অসম বিধানসভাৰ কাঠগড়াত থিয় কৰা বিশেষ অধিকাৰ আইন ভংগৰ অপৰাধ দোষী সাব্যস্ত কৰা হ'ব বেয়া কাম কৰিলে বিধানসভাৰ কাঠগড়ালৈ টানি নিয়া হ'ব বিষয়া কৰ্মচাৰীক পিছত মোৰ পৰা কোনেও বচাব নোৱাৰে মাটি বাৰীৰ কাম কাজক লৈ সাধাৰণ জনতাক হাৰাশাস্তি কৰিলে বিপদ নিশ্চিত যদি বতবাস এৰিব নোৱাৰে থানা এৰক জুৱা নিচাজাতীয় দ্ৰব্য ব্যৱহাৰ কৰা লোকসকল হাৰি যাব নোৱাৰিব এতিয়াৰ পৰা নিচাজাতীয় দ্ৰব্যৰ বাবে অসমীয়া যুৱতী কম বয়সতে বিধৱা হ'বলগীয়া হয় য'তে ত'তে বিষাক্ত চুলাই নিৰ্মাণ কৰাৰ বাবে এই ঘটনা সংঘটিত হৈছে আৰু বিশেষকৈ বৃদ্ধিও পাইছে যদি মানুহে জীয়াই ৰাখিব নোৱাৰোঁ তেন্তে ৰাস্তা ঘাট বনাই কি লাভ হ'ব দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰী সৈকনি অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ ৰঞ্জিত কুমাৰ দাসে বৃহৎ ঘোষণা কৰিছে আৰক্ষী বিষয়া কনষ্টেবললৈকে কেইবাটাও বৃহৎ মন্তব্য কৰিছে লগতে নতুনকৈ এছঅপি জাৰি কৰিছে যদি ইয়াৰ বিষয়ত জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব বন্ধু বান্ধৱীসকলকে অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব শতাংশ ফৰ ৱাচিং ফুল ভিডিঅ'